নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো ইতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো যেন কৰিলে আৰু বেল বাটন দবাই লয় আজি মই আপোনালোকক এটা সৰু উদাহৰণ দিবলৈ লাইছো সেই উদাহৰণটো হ'ল আপোনালোকে যদি ঘৰখনত থাকি অনুভৱ কৰিছে যে আমি ইনসিকিউৰ ফিল কৰিছো ঘৰৰ পৰা ওলাই যাব সময়ত আমাৰ ভয় লাগে ঘৰত থকা সময়কণ আমাৰ ভয় লাগে সেই ভয় কিলে লাগিব পাৰে যে আমাৰ ঘৰৰ পৰা ওলাই গলে আমাৰ ঘৰত সঘনাই চুৰ হয় বা আমি ওলাই যোৱাৰ লগে লগে সৰু সুৰা দুৰ্ঘটনা হয় বা আমাৰ পুলিশ কেছ হৈছে বা আমি ওলাই গলে কাবাৰ লগত আমাৰ ডন হাই কাজিয়া হোৱাত দেখা যায় তেতিয়া কি প্ৰবলেম হ'ব পাৰে প্ৰথম কথা আমাৰ ঘৰখন আমি নতুনকে যদি কিনিলো বা আপোনালোকে ঘৰখন যদি আছে তাত অলপ ৰং কৰিলে বা দুটামান ৰুম সাজিছিল চেঞ্জ কৰিছিল অলপ তেতিয়া আমাৰ এনেকুৱা প্ৰবলেম দিয়া দেখা নাই প্ৰবলেমটো হ'ল যদি আমি এখন নতুনকে ঘৰ কিনিলো ঘৰখনৰ গেটখন মুখ্য দৰজাখন যদি দক্ষিণ পূব ফালে হয় তেতিয়া তেনেকুৱা প্ৰবলেম হোৱা দেখা যায় আৰু লগতে ঘৰখনত আমি নতুনকে ৰিনোভেশন কৰিছিলো বা যি ঘৰ কিনিছো দক্ষিণ পূব ফালে যদি আমাৰ শৌচালয় থাকে দক্ষিণ পূবৰ ৰুমত যদি আমাৰ ব্লু কালাৰ থাকে দক্ষিণ পূবত যদি আমাৰ টিউবৱেল পানী টেংকি থাকে আৰু দক্ষিণ পূব দিশটোত আমাৰ জোনটো এক্সটেন্ডেড দক্ষিণ পূব দিশটো বাঢ়ি থাকে তেতিয়া তেনেকুৱা প্ৰবলেম দিয়া দেখা যায় আৰু লগতে বাৰীখনৰ স্লোপটো যদি দক্ষিণ পূব ফালে থাকে তেতিয়া আমাৰ এনেকুৱা প্ৰবলেম দিয়া দেখা যায় এতিয়া যদি আছে আপোনালোকে কি কৰিব হেতু হল আমাৰ যদি দক্ষিণ পূব ফালে গেট আছে বা দৰজা আছে ঘৰখনৰ দৰজাৰ তলত আমি ৰঙা টেপ লগাব গেটখনত টামটাৰ লগাব আৰু যদি ৰংটো চেঞ্জ কৰিব লাগে আপোনালোকৰ স্কাই ব্লু হৈ আছে বা কোলা ৰঙৰ ষ্ট্ৰাইপত কিবা কম্বিনেশনত কালাৰ আছে সেই ৰুমটো আপোনালোকে পিংক কালাৰ কৰিব পাৰে আৰু লগতে বাৰীখনৰ স্লোপটো যদি দক্ষিণ পূব ফালে ডাউন হৈছে হেতু আৰ্ট ফিলিং কৰি সমান কৰি ল'ব আৰু লগতে যদি বৰিং আছে বৰিংটো চেঞ্জ কৰি উত্তৰ পূব বা পূবলৈ লৈ আহিব তেতিয়া আপোনালোকে চাব আপোনালোকৰ ঘৰ এই প্ৰবলেমখিনি কমি যাব আৰু আপোনালোকে ষ্ট্ৰেংথ ফিল কৰিব ধন্যবাদ